অ' মা, আমাৰ নবৌজনী ইমান ভাল, মোলৈ ইমান ধুনীয়া কাপোৰ এযোৰ আনিছে। তুমি দেখিলেই বিচুতি খাবা, কি ধুনীয়া বুলি ভাবিছা। সঁচাকৈ বৌ আৰু দাদা যে চহৰত থাকে, ধুনীয়াকৈ মোলৈ কাপোৰ এযোৰ লৈ আহিছে। তোক দিলে নেকি কাপোৰযোৰ? নাই দিয়া, দিব। দাদায়ে কৈছে বৰ ধুনীয়া কাপোৰ এযোৰ আনিছে। বৌ গা ধুবলৈ যাওঁতে দাদাই মোক মনে মনে কাপোৰযোৰ দেখালে। বৌৰ পচন্দ বোলে। অঁ, তাই ধনী ঘৰৰ ছোৱালী যদিও তোৰ প্ৰতি থকা মৰমখিনি দেখি ভালেই লাগিছে বাৰু। অ' মাজনী, তই কি ভাবিছ? নবৌক এইবাৰ ঘৰৰ পৰা চহৰলৈ যাওঁতে কি দি পঠাবি? মা, মই যে সেইদিনাখনি হাতে বৈছিলোঁ কাপোৰ, তাৰে 3যোৰ বিকিলোঁ নহয়। এযোৰ যে আছে সেইযোৰকে বৌক দিম। সেইযোৰ আকৌ তই তোৰ বাবেহে থৈছিলি। ইমান ধুনীয়া কাপোৰ কেইযোৰ গ্ৰাহকৰ ওপৰত গ্ৰাহক লাগিছিল, তই আকৌ সেইযোৰ তোৰ নিজলৈ বুলি থৈছিলি। ময়ো কৈছিলোঁ সেই ৰংটোৱে তোক খুৱাব আৰু সেইযোৰ কাপোৰ তোলৈ থ। হ'ব মা, মই পিন্ধা নবৌয়ে পিন্ধা একে কথাহে। নবৌয়ে যেতিয়া মোৰ বাবে ইমান ধুনীয়া এসাঁজ আনিছে, মই যদি নবৌক নিদিওঁ কেনেকুৱা হ'ব বাৰু? নবৌয়েনো চহৰত ক'ৰ চাদৰ মেখেলা পিন্ধে। তই সেইযোৰ দিব নালাগে, এনেই তাত পৰিহে থাকিব। যিয়ে নহওক মা, মই হেঁপাহেৰে হাতে বোৱা কাপোৰযোৰেই নবৌক দিম। হ'ব দে, তই যি ভাল দেখ। মা, মই নবৌৰ ৰুমলৈ যাওঁচোন, গা ধুই আহিলে চাগে নবৌ। তুমি এইদৰে মোৰ ৰুমলৈ সোমাই আহিছা যে, নক কৰি সোমাব নোৱাৰা নেকি? অ' বৌ, মই দাদা নাই বাবেহে নক নকৰাকৈয়ে সোমাই আহিলোঁ। আগলৈ বাৰু ধ্যান ৰাখিম। কি কাম আছিল তোমাৰ মোৰ লগত? নাই, এনেই বহুত দিনৰ মূৰত আহিছা যে, বোলো কথাকে পাতোঁ। তোমাৰ লগত কথা পাতিবৰ মোৰ এতিয়া টাইম নাই। যোৱা, মোক অকণমান অকলশৰে থাকিব দিয়া। বৌ, তুমি কি খাবা এতিয়া? তোমাৰ বাবে চাহ আনো নে বেলেগ কিবা বনাওঁ? মই এতিয়া একো নাখাওঁ। ৰেষ্টুৰেণ্টত মই সকলোবোৰ খাই আহিছোঁ। এতিয়া মোক ডিষ্টাৰ্ব নকৰিবা। ঠিক আছে নবৌ। কি যে নহয়, এনি টাইম ডিষ্টাৰ্ব দি থাকিব। সেই ঘৰখনলৈ আহি মই সেইবাবেই বেয়া পাওঁ। নিজৰ মতে থাকিবলৈ নাপাওঁ। ইটো আহিব মাতিব, সিটো আহিব মাতিব, আৰু এইজন সাহসটো চোৱা, মোৰ ৰুমত এইদৰে সোমাইছে। সেই দৰিদ্ৰবোৰৰ জ্ঞানেই নাই। অ', তাই চাগে ভাবিছে মই তাইলৈ কিবা আনিছোঁ, দিয়া নাই কিয় এতিয়ালৈকে। মই সেই ইমান ধুনীয়া সাজযোৰ তাইক কেতিয়াও নিদিওঁ। সেইযোৰ মই মোৰ ভণ্টিৰ বাবে লৈছিলোঁ, কিন্তু মোৰ ভণ্টিলৈ লৈছোঁ বুলি ক'লে উৎপলে লৈ নিদিব নহয়। বুলিব নিজৰ ভণ্টিক দিয়েই থাকা নে? সেইবাবে এইলৈ বুলিয়ে কৈ আনিছোঁ। আৰু ইয়ালৈ মই পেকিঙত তাইৰ কাপোৰযোৰ লোৱাই নাছিলোঁ, কিন্তু উৎপলে ভৰাই দিলে বেগত ভণ্টিৰ কাপোৰযোৰ থাকি যাব বুলি। কি যে নহয়, সেইযোৰ মই কেতিয়াও নিদিওঁ। মোৰ ভণ্টিলৈ অনা কাপোৰযোৰ এই ভিখাৰীজনীক কিয় দিম মই? অ' বোৱাৰী, তুমিও ওলাই আহিলা, ভালেই কৰিলা দিয়া। জিনাৰ লগত তুমিও অলপ গাঁৱলৈকে ওলাই যোৱা। মানুহৰ ঘৰত সোমাব নালাগে, এনেই ঘৰ দুৱাৰবোৰকে চোৱাগৈ। নাই মা, মোৰ ইণ্টাৰেষ্ট নাই। একো নহয় নবৌ, আমি দুয়োজনী ৰাস্তাই ৰাস্তাই ফুৰিম আৰু গুচি আহিম। তোমাৰ মনটোও ভাল লাগিব, মুকলি পৰিৱেশ। যোৱা, মোৰ যাবৰ সময়ো নাই, নাযাওঁ। একো নহয় দিয়া বোৱাৰী, চাদৰখন ঘূৰাই উৰণিখন লৈ গ'লেই হ'ল। কি? অ' মাই গড, মই নাযাওঁ। শুনা, তোমাৰ গাঁও ফুৰি হ'লে মোৰ ৰুমলৈ আহিবাচোন জিনা। হ'ব বাৰু নবৌ। অ' মা, মোক যে নবৌয়ে ৰুমলৈ মাতিছে, সেই ধুনীয়া কাপোৰযোৰ দিব মানে মোক। হয়, হ'ব দে। তই এতিয়া গাঁৱৰ পৰা আগুৱাই যা, এনেই অকণমান ওলাই যা সদায় আবেলি। আকৌ তোৰ লগৰ কেইজনী ৰৈ থাকিব নহয়। অঁ, দাদাহঁতে অনা মিঠাই 3টামান মই লৈ লৈছোঁ, সিহঁত 3জনীক দিম আকৌ খাবলৈ। অঁ, হ'ব। নবৌ, তুমি মাতিছিলা? অঁ, তোমাৰ বাবে চেণ্ডেল এযোৰ আনিছিলোঁ, ভাবিছোঁ দি দিওঁ। চেণ্ডেল? অঁ, চেণ্ডেল। কি হ'ল, তুমি এইদৰে ৰিয়েক্ট কৰিছা যেন তোমাক আন কিবা দামী উপহাৰহে লাগে? নহয়, দাদায়ে কৈছিল তুমি মোৰ বাবে এযোৰ কাপোৰ আনিছা। হো ৰিয়েলি? সেই কাপোৰযোৰ মই তোমাৰ বাবে অনা নাই, মোৰ ভণ্টিৰ বাবে আনিছোঁ। তোমাৰ দাদাক মই ক'লোঁ ভণ্টিৰ বাবে লৈছোঁ বুলি, কিন্তু তোমাৰ দাদাই ভাবিলে তোমাৰ বাবে লৈছোঁ। আৰু সেইযোৰ পিন্ধাৰ তোমাৰ অকাত নাই, মোৰ ভণ্টিয়ে পিন্ধিব। সেইযোৰৰ দাম কিমান তুমি জানানে? নাজানো। সেইযোৰৰ দাম হৈছে 6,000। 6,000ৰ এযোৰ কাপোৰ তুমি পিন্ধাৰ অকাত নাই তোমাৰ। গতিকে যোৱা, তুমি মই দিয়া চেণ্ডেলযোৰকে লৈ গাঁও ফুৰি আহাগৈ। নাই, এতিয়া আৰু ফুৰিবলৈ নাযাওঁ, ৰাতিয়ে হ'ল নহয়। দিয়া, চেণ্ডেলযোৰকে লৈ যাওঁ। আৰু শুনা জিনা, তুমি তোমাৰ দাদাক নক'বা যে মই তোমাক সেই কাপোৰযোৰ উপহাৰ দিয়া নাইকিয়া, নহ'লে কথা বেয়া হ'ব। মই তোমাৰ দাদাক এই ঘৰলৈ এটকা এটাও পঠিয়াবলৈ মানা কৰিম।
বৌ অহ তুমি যদি তোমাৰ দাদাক কোৱা যে তোমাক মই এযোৰ কাপোৰ নহয় চেণ্ডেল দিছোঁ তেতিয়াহ'লে তোমাৰ দাদাক মই এইদৰে ফুচুলাই মোৰ ফলীয়া কৰি ল'ম যে তোমাৰ দাদাই কেতিয়াও ঘৰলৈ উভতি নাচাব কেতিয়াও পইচা নপঠাব আৰু তুমিতো জানাই তোমাৰ দাদাই যদি এই ঘৰলৈ পইচা নপঠায় তেতিয়া তোমাৰ কলেজৰ ফৰ্ম ফিল-আপ আনকি তোমাৰ দেউতাৰ মাৰ দৰৱ এইবোৰ কোনে খৰচ বহন কৰিব তুমি সেইবোৰ কথা নিজেই চিন্তা কৰা হ'ব বৌ মই বৌক যিমান ভাল বুলি ভাবিছিলোঁ আচলতে বৌ সিমান ভাল নহয় বৌৰ মনটোৱে ধনী দুখীয়াৰ ভেদাভেদ কৰে বৌৰ মনটোৱে আমাৰ ঘৰখনৰ সকলোকে আঁকোৱালি ল'ব পৰা নাই মই এই কথাটো দাদাক কেতিয়াও ক'ব নোৱাৰোঁ মোৰ কাৰণে মোৰ দেউতাৰ মাৰ দৰৱ বন্ধ হ'ব নোৱাৰে মই গাঁৱত তাত বৈ কাপোৰ বিক্ৰী কৰি বা লোকৰ কাপোৰ চিলাই কৰি কাপোৰ বিক্ৰী কৰি নিজৰ হাতৰ খৰচটোহে উলিয়াইছোঁ নিজৰ বাবে শ্বেম্পু ক্ৰীম এইবোৰহে আনিছোঁ কিন্তু বাকী ঘৰখনটো দাদায়ে চলাই আছে দাদাই মাহেকৰ মূৰত পইচা নপঠালে ঘৰখনত সমস্যা হ'ব মোৰ মা দেউতাৰ কষ্ট হ'ব নাই মই এয়া কাকো ক'ব নোৱাৰোঁ কিন্তু বৌয়ে এনেকুৱা কিয় কৰিছে নালাগে এযোৰ সামান্য কাপোৰৰ কাৰণে মই মা দেউতাৰ দৰৱ আৰু ঘৰখনৰ বাকী খৰচবোৰৰ বাবে টকা বন্ধ কৰিব নোৱাৰোঁ নহয় জিনামা তই কেলে কান্দি আছ কি হ'ল নাই মা ক'তনো কান্দিছোঁ মই খিছে কথাবোৰ ক কিয় কান্দিম বাৰু মই চাহ মই নাই কন্দা মাজনী তই মোৰ ছোৱালী তই কোন সময়ত ফূৰ্তি মনেৰে থাক কোন সময়ত দুখ কৰি থাক সেইবোৰ মই নজনা নহয় কি হ'ল নবৌয়ে কিবা ক'লে নেকি মা কি কথাবোৰ কৈছ বাৰু তই নবৌয়ে মোক কিবা ক'ব ইমান ভাল নবৌগৰাকীয়ে মোক কিবা কিয় ক'ব বাৰু জানো মোৰ মনটোৱে মনা নাইচোন বাৰু সেইবোৰ বাদ দে হয় তোক নবৌয়ে মানে কালি কিয় ৰুমলৈ মাতিছিল এনেই কিছুমান কথা পাতিবলৈ মানে অকলে থাকিবলৈ ভাল নালাগে যে সেইবাবে মোক নবৌয়ে এযোৰ চেণ্ডেল দিছে বৰ ধুনীয়া ৰুমতে থৈছোঁ নবৌয়ে এবাৰ পিন্ধিছিল কৈয়ে দিছে মোক সেইটো মই এবাৰহে এটা পাৰ্টিত পিন্ধিছিলোঁ আৰু চহৰততো জানাই মা এবাৰ কোনোবা এটা পাৰ্টিলৈ কিবা চেণ্ডেল বা কাপোৰ পিন্ধি গ'লে নেক্সট পাৰ্টিলৈ পিন্ধি নাযায় আৰু তেনেকৈয়ে আছিল নবৌয়ে সেইবাবে মোকে দি দিলে বৰ ধুনীয়া চেণ্ডেলযোৰ দেখিছোঁ বৰ ধুনীয়া বুলি তই যিদৰে কৈছ সেইযোৰ ধুনীয়া চেণ্ডেল নহয় এবাৰ পিন্ধা চেণ্ডেল নহয় কেইবাবাৰো পিন্ধি অলপ বেয়া হোৱা চেণ্ডেল বাৰু সেয়া বাদ দে তোক যে কাপোৰ এযোৰ দিব বুলি দাদাই তোক দেখাইছিলগৈ কাপোৰযোৰ দিলেনে নাই মা দিছিলে নহয় নবৌয়ে মোক কাপোৰযোৰ দিছিলে মই ক'লোঁ হাৰে নবৌ ইমান ধুনীয়া কাপোৰ আৰু ইমান দামী কাপোৰ সেইযোৰ এতিয়া তোমাৰ আলমাৰিতে থৈ দিয়া মই কেতিয়াবা ক'ৰবালৈ যাব লগা হ'লে পিন্ধি যাম এয়া কি কথা আকৌ নবৌ যেতিয়া চহৰলৈ যাব আলমাৰি তলা মাৰি চাবি লৈ যাব তই কেনেকৈ উলিয়াই পিন্ধিবি তেতিয়া বেলেগ কথা নবৌ যাবৰ সময় ৰাখি ল'ম আকৌ হোৱাই কাপোৰযোৰ আমাকো দেখুৱাবলৈ মন নকৰিলি নে তই ইমানেই ধুনীয়া কাপোৰ নে একেবাৰে বাহিৰ উলিয়ালে মলি লাগিব বুলি ভয় কৰিলি মা বৰ ধুনীয়া কাপোৰযোৰ তাতে বগা যে অলপতে মলি লাগিব সেইবাবে হ'ব মা এইবোৰ কথাতনো কি লাগি আছ মা আজি ৰাতি কি ৰান্ধিবি মই তোক অলপ সহায় কৰি দিম ৰ দাদাই ৰৌ মাছ আনিছে তাকে বোলো জাতিলাও আৰু বিলাহী সতি বনাওঁ তই মোক পাচলি কেইডাল কাটি দিলেই হ'ব ব'ল তেতিয়া পাকঘৰলৈ হ'ব মা হাই মাজনী তই এনেকৈ ক'লেই মই মানি ল'ম নেকি কিবা এটাতো নিশ্চয় হ'ল তই মোক ফাঁকি দিছ জিনা সেয়াতো নবৌয়ে কেতিয়া আহিলে বৰমা বৌহঁত অহা আজি 3 দিনেই হ'ল তোৰ মাৰে হয়তো তোৰ চহৰত থকা নবৌয়েৰক শিক্ষা দিয়াই নাইকিয়া যে গাঁৱলৈ ওলাই আহিলে উৰণিখন লৈ আহিব লাগে কি কৈছে আপুনি কোন হাৰে মই উৰণি লওঁ নলওঁ সেইটো মোৰ কথা মোৰ প্ৰব্লেম আপুনি কি বৰমা নবৌয়ে উৰণি ল'ব বিচাৰিছিল মইহে মানা কৰিলোঁ মিছা কথা কিয় কৈছা ভাল নাপাওঁ মই এইবোৰ আৰু তোমাৰ নিচিনা দৰিদ্ৰ এজনীৰ কথা বা তোমাৰ নিচিনা দৰিদ্ৰ এজনীৰ ছাপোৰ্ট ল'ম বুলি তুমি কি ভাবি ল'লা বৌ আচলতে আমাৰ গাঁৱত যিয়ে নহওক তোমালোকৰ গাঁৱত মোৰ কোনো প্ৰয়োজন নাই আৰে তোমাৰ লগত যে মই ওলাই আহিছোঁ এয়াই বহুত বুলি ভাবিব লাগে আৰু শুনক আপুনি মই নিজৰ ইচ্ছাৰে মই কাপোৰ নিপিন্ধাকৈ থাকোঁ বা উৰণি লৈ থাকোঁ মোৰ কথা
আপোনাৰ মোৰ কথা ক'বলৈ কোনো অধিকাৰ নাই। ইমান অভদ্ৰ নে তুমি? এনেকুৱা বোৱাৰী নে? অ' জিনা, তোৰ নবৌৰে ইমান অভদ্ৰ বুলি মই গম পোৱা নাছিলো কিন্তু দেই। বৰমা, এনেকৈ কিয় কৈছে? এনেকৈ কিয় কৈছে মানে? তোৰ চকুৰ সন্মুখতে দেখিছ নহয়, গাঁৱৰ কোনজনী বোৱাৰীয়ে বয়োজ্যেষ্ঠক এনেকৈ কয়। তাই মোক কেনেকুৱা ব্যৱহাৰ কৰিছে। ছি, ইমান অভদ্ৰ বোৱাৰী তহঁতৰ ঘৰৰ। চুপ আপুনি। বৌ, অলপ ৰ'বাচোন। ৰ'বলৈ কি আছে? ভিখাৰীৰ জাত, ভিখাৰীবোৰৰ ওচৰলৈকে লৈ আনিছ। তহঁতবোৰৰ লগত কথা পতাৰ বা ইয়াত থকাৰ মোৰ কোনো প্ৰয়োজন নাই। নিজৰ নন্দেককো ভালকৈ কথা ক'ব নেজানে আৰু গাঁৱৰ বয়োজ্যেষ্ঠ মানুহকো ইমান বেয়া ব্যৱহাৰ। ছি, এইবোৰ বোৱাৰী হ'ল, সেইবোৰৰ মুখেই নাচাওঁ দেই। ঐ, যাবা নে ইয়াতে ৰ'বা? যাম নবৌ। নবৌ, আপুনি এই বৰমাৰ কথাটো বৰকৈ ধৰি নাথাকিব, পাহৰি যাওক। আমাৰ গাঁৱৰ কিছুমান বয়সীয়াল মানুহ এনেকুৱাই, আৰু তেখেতসকলৰ গাতো ভুল নাই। আগৰ দিনৰ ৰীতি নীতিত থকা যে, সেইবাবে। মই সেইবোৰ নাজানো। আচলতে তহঁতৰ নিচিনা দৰিদ্ৰ মানুহবোৰৰ ভাৱধাৰাবোৰো দৰিদ্ৰ। তহঁত যিমান আৰ্থিকভাৱে নিম্ন নহয়, সিমানেই তহঁতৰ ভাৱধাৰাৰো নিম্ন। এতিয়াৰ যুগত উৰণি লৈ বোৱাৰী গাঁৱত নুফুৰে। সেয়া সংস্কাৰৰ কথা বৌ। ব'ল এতিয়া ঘৰত। ঠিক আছে বৌ, ৰাস্তাত যি হ'ল সেইখিনি কথা মাক নক'বা। কিয়? কিয় নক'ম? মোৰ দুখ নাছিল নহয়, সেই বুঢ়ীজনীহে দুখ আছিল। মই কিয় লুকুৱাম? বৌ, নক'বাচোন। একো নহয় নহয়, কিবা এটা কথা নোকোৱাকৈ থাকিলে। তুমি ক'বলৈ মানা কৰিবা আৰু মই নক'ম। ভণ্টি আৰু তোমাক ইয়াতে লগ পালো, ভালেই হ'ল। মই কথা এটা ক'ম বুলিয়ে ভাবি আছিলো। কথা? কি কথা? ৰুবি, কালিলৈতো আমি যামগৈ, গতিকে মই ভাবিছো এইবাৰ আমাৰ লগত আমাৰ ভণ্টি জিনাকো লৈ যাওঁ। কি? ভণ্টি, তই কিন্তু নাযাওঁ নাথাও নকৰিবি, যাবয়ে লাগিব। কিয় নাযাবি তই? নিজৰ দাদাৰ ঘৰত দুদিনমান থাকি আহিলে একো নহয় নহয়। মা দেউতাক সুধিলো, তেখেতসকলৰ কোনো আপত্তি নাই। মইতো মা দেউতাকো লগ ধৰিছিলো, এতিয়া বোলে খেতিৰ ছিজন, সেইবাবে মা দেউতা যাব নোৱাৰে। তোক পঠাইছে, বেছি দিন নালাগে থাকিব, এমাহমান থাকি গুচি আহিবি। এমাহ? আৰু তই কৈছ বেছি দিন নালাগে থাকিব। এমাহ কি কম দিন নেকি দাদা? আৰে, বুজিছো এমাহ কম দিন নহয়, কিন্তু মোৰ ভণ্টিজনী মোৰ ঘৰত থকাৰ বাবে এমাহটো মোৰ এদিন যেনহে লাগিব। ঐ বল না, তোৰ লগত যে আগতে সৰুতে কিমান চুপতি মাৰিছিলো, এতিয়া কাজিয়া কৰিবলৈ নোপোৱা হলো। তই মোৰ লগত থাকিলেহে কাজিয়া কৰিব পাৰিম, গতিকে এমাহ তোৰ মোৰ কাজিয়া কনফাৰ্ম। দাদা, মই এমাহ থাকিব নোৱাৰো দেই চহৰত, খুব বেছি এসপ্তাহ। নাই নাই নাই, এমাহেই থাকিব লাগিব। আৰু তই যদি নাযাও বুলি ক নহয়, মই কিন্তু মা দেউতাক লৈ যাম আৰু ইয়ালৈ কেতিয়াও নাহো। দাদা, ৰেডি হবি ৰাতিপুৱাই। আৰু এটা কথা, তোক বৌয়ে যে দিছিলে কাপোৰযোৰ, ইমান ধুনীয়া সেইযোৰ, তই মোক পিন্ধি দেখুৱাই নাই নহয়, সেইযোৰ পিন্ধি ওলাবি। হ'ব বাৰু। ৰুবি, এই নিপিন্ধিলে মোক কবা। ঐ, তই কি ভাবিছ? তই কি কবি এতিয়া ককাইৰক? মানে আন একো ক'ব নালাগে, নাযাওঁ বুলি কৈ দিলেই হ'ব। বৌ, মই দাদাক নাযাওঁ বুলি ক'ব নোৱাৰো, দাদাই কষ্ট পাব। মই কেতিয়াও নাযাওঁ বুলি ক'ব নোৱাৰো। ঠিক আছে ওলাবি, কিন্তু এটা কথা, কাপোৰযোৰ কিয় নিপিন্ধিবি বুলি সুধিলে তই এইটোকে কবি যে তোলৈ ফিটিং নহ'ল। আৰু ময়ো কৈ দিম, চহৰত নি কাপোৰযোৰ ধুনীয়াকৈ ফিট কৰিব লাগিব দৰ্জী এজনৰ ওচৰত, তাৰ পিছতহে তই পিন্ধিব পাৰিবি। হ'বনে? হ'ব বৌ। নবৌৰ বাবে মই সকলোকে ইমান মিছা কথা ক'বলগীয়া হৈছে। দাদাক আজিলৈকে ফাঁকি দি পোৱা নাই, কিন্তু এতিয়া ফাঁকি দিব লাগিব। ক্ষমা কৰিবা, মই কি কৰিম আৰু, উপায় নাই দাদা। বাচনখিনি ধুলোঁ, কাপোৰখিনি ৱাশ্বিং মেচিনত দিয়ে দিলোঁ। খালি দাদাই মোক শিকাই থৈ গৈছিল নহয় কেনেকৈ মেচিন চলাব লাগে, সকলোবোৰ জানিলোঁ। এতিয়া আৰু একো নাই। নবৌয়ে কৈছে দুপৰীয়া ভাত বোলে মই ৰান্ধিব লাগিব। ঠিক আছে, মই ৰান্ধিম, সকলোৱে খাম। হেৰা বাইদেউ, ইয়াত আপুনি কি কৰি আছে হিনো? বৌ, এনেই। কামখিনি কমপ্লিট হ'ল নাই? বৌ, হ'ল। কালি দাদাই মেচিন কিদৰে চলাব লাগে শিকাই দিছিল নহয়, মই ৱাশ্বিং মেচিনতে কাপোৰখিনি দি দিলোঁ। বাচনখিনি ধুয়ো হ'ল, ভাতটো অলপ দেৰিকৈ ৰান্ধিব লাগিব। মেচিনত কাপোৰ ধুইছ? তোক কোনে অধিকাৰ দিলে মেচিনত কাপোৰ ধুবলৈ? তোৰ অকাত আছে সেইটো মেচিন টাচ কৰা? বৌ, মইতো মানে দাদাই কোৱাৰ বাবেহে। তোৰ দাদাই ক'লে বুলিয়ে সেই মেচিনটোত হাত দিয়াৰ অধিকাৰ তোৰ নাই, কাৰণ সেইটো মোৰ যৌতুকত দিছিল, তোৰ দাদাৰ পইচাৰে লোৱা নাই। আৰু শুন, মই বাহিৰত খাম মোৰ ফ্ৰেণ্ডৰ লগত, তই তোৰ দাদা আৰু তোৰ বাবে ৰান্ধিবি। হ'ব বৌ। বৌ, এতিয়া মই ঘৰত অকলে থাকিব লাগিব নেকি? অকলে থাক,
আজি আমাৰ ঘৰৰ কাম কৰা মানুহজনী নাই অহা আৰু তাই কেইদিনমানলৈ আহিবও নোৱাৰে। পুতেকৰ গা বেয়া, গতিকে ঘৰখনৰ সকলোবোৰ কাম তয়েই কৰিবি, কাৰণ তোৰ অকাতটো এইখন ঘৰৰ চাকৰণী হোৱাৰহে। অ' আহিছো দে, অকলে থাক। মই কাম কৰাত কোনো এলাহ নকৰোঁ। মই সকলো কাম কৰি যাম, কিন্তু মোক চাকৰণী বুলি নকবাব প্লিজ। মই নিজৰ দাদাৰ ঘৰৰ চাকৰণী নহয়। উৎপল, মই ৰেডি হলো। অঁ ঠিকেই আছে, মই তেন্তে ভণ্টিক চাই আহোঁ, তাই ৰেডি হ'লনে নাই। কি? জিনাও যাব নেকি আমাৰ লগত? অঁ কিয় নাযাব, তাই কি অকলে থাকিব নেকি? কি যে কথা কোৱা। কিন্তু কাপুল পাৰ্টিলৈ তোমাক আৰু মোক ইনভাইট কৰিছে, তাই কি প্ৰয়োজন? তাই তাত লাজ পাবগৈ। ইনভাইট নকৰা পাৰ্টি লৈ যাবা নেকি? শুনা, মই মোৰ ভণ্টিক ঘৰত অকলে থৈ যাব নোৱাৰোঁ। যদি তাইক নিব নোৱাৰি তেন্তে পাৰ্টিলৈ যোৱাই কেঞ্চেল। আৰে উৎপল, তুমি বুজা নাই, তাইক ইনভাইট নকৰাকৈ লৈ গ'লে তাইয়ে লাজ নাপাব জানো? নাপায়, কিয় লাজ পাব? মই মোৰ ভণ্টিক লৈ আহিছোঁ, মোক ইনভাইট কৰা মানে মোৰ ভণ্টিৰ লগত যোৱা একেই কথা। ব'লা লেট হৈছে। অঁ মই তাইক চাই আহোঁ ৰেডি হ'লনে নাই। Oh my God! এতিয়া কাপুল পাৰ্টিত যাবলৈ ওলাওঁতেও সেইজনীক লৈহে যাব। কলক গহটো এইখন ঘৰৰ পৰা কেতিয়া গৈ যাব? জিনা, জিনা, কি কৰি আছা? বৌ, তুমি আহিলা? দেৱী গোসাঁনীয়ে চাইছে খাবলৈ। মই নথকাত ইয়াত ৰাণীৰ দৰে আছ, যি দি খাইছ। বৌ, আচলতে ঘৰত হয়, সেইখন তোৰ ঘৰ নহয়, এইখন মোৰ ঘৰ, মোৰ আৰু উৎপলৰ ঘৰ। তই এইখন ঘৰৰ চাকৰণী হয়। বৌ, লাহেকৈ কোৱা। লাহেকৈ ক'ব লাগে, কোনোবাই শুনিব। হাৰে ঘৰত কোনো নাই, কোনেও নুশুনে। আৰু তই এইখন ঘৰৰ চাকৰণী বুলি ক'লে তই লাজ পাইছ কিয়? তইতো চাকৰিৰ যোগ্যই। তই ক'ত ইমান ভিকহু ঘৰৰ, আৰু মই ক'ত? তোক এইখন ঘৰত চাকৰণী হিচাপে নাৰাখি মই কি মোৰ ৰিলেশ্যনৰ কোনোবাৰ দৰে ৰাখিম, গেষ্ট হিচাপে ৰাখিম? বৌ, তুমি কথাবোৰ ইমান ডাঙৰকৈ নকবা। বৌ, ঘৰত মানে দাদা। চুপ থাক, তোৰ দাদায়েও মোক একো কৰিব নোৱাৰে। আৰে দাদাই মোক কিবা কৰিবলৈ গম পাব কেনেকৈ? তই কি ভাবিছ? তই মোৰ ঘৰত থাকিবি, সি মোৰ মানুহজনে তোক মৰম কৰিব আৰু তই ৰাজৰাণী বুলি ভাবিবি নিজকে। তোক এইখন ঘৰলৈ আনিছে হয়, কিন্তু মই যে তোক সদায় চাকৰণীৰ দৰে ব্যৱহাৰ কৰি আহিছো, চাকৰণীৰ দৰে ৰাখিছো, এই কথাটো তোৰ নাজানে। ভালেই হ'ল দে, তই আমাৰ ঘৰৰ চাকৰণী হিচাপে আছ। তোৰ পইচাও দিবলগীয়া হোৱা নাই, এনেইতো আমাৰ ঘৰৰ কাম কৰা মানুহজনীক মাহেকত বহুতখিনি টকা দিব লাগে। এতিয়া সকলোবোৰ কাম তয়ে কৰিছ। আৰু মই আমাৰ ঘৰত কাম কৰা মীনাক কৈ থৈছো যে তই এমাহলৈ আমাৰ ঘৰত আহিবি, তাৰ পইচা মই তোক দি দিম। কিয় জাননে? তোক এইখন ঘৰত কাম কৰাবলৈ। আজি মোৰ গেষ্ট আহিব, দুগৰাকী ফ্ৰেণ্ড। ডিনাৰত ইনভাইট কৰিছো, আৰু তই সিহঁতৰ সন্মুখত চাকৰণীৰ দৰেই থাকিবি। নকবি যে তই উৎপলৰ ভনীয়েক। বৌ, তুমি কথাবোৰ সৰুকৈ কোৱা। চুপ থাক। তই কি মোক সৰুকৈ ক'বলৈ কৈছ? শুনিছনে মই কি কৈছো? মোৰ ফ্ৰেণ্ডৰ সন্মুখত তই চাকৰণীৰ দৰে থাকিবি। সিহঁতক তই চাকৰণী বুলি কবি এইখন ঘৰৰ। মই নিবিচাৰো মোৰ ফ্ৰেণ্ডে তোৰ নিচিনা এজনী দৰিদ্ৰ ছোৱালীক মোৰ ৰিলেশ্যনৰ বা উৎপলৰ ভনীয়েক বুলি ভাবক। উৎপল নাথাকিব, কাৰণ আজি উৎপল ৰাতি বহুত দেৰিলৈকে নাহে। আজি তাৰ অফিচত কিবা প্ৰগ্ৰেম আছে। মোক ইনভাইট কৰিছিল, মই সেই প্ৰগ্ৰেমলৈ নাযাওঁ, কাৰণ উৎপলে ক'লে যে মই যদি সেই প্ৰগ্ৰেমলৈ গুচি যাওঁ তইতো ঘৰত অকলে থাকিবি। তোৰ কাৰণে মই সকলোবোৰ এৰিব লগা হৈছে। সেই প্ৰগ্ৰেমটোলৈ তোক নিব নোৱাৰি, কাৰণ উৎপল আৰু মোৰ বাহিৰে আন কোনো এলাও নাই। কিন্তু তোৰ বাবে মই সেই প্ৰগ্ৰেমটোলৈ যাব নোৱাৰাকৈ ঘৰত থাকিব লাগিব। ইয়াৰ শাস্তিটো তই পাবই লাগিব। গতিকে তই আজি মোৰ ফ্ৰেণ্ডৰ সন্মুখত অপমান পাবি যে তই এইখন ঘৰৰ চাকৰণী। আৰে বাহ, তুমি ইমান ধুনীয়া প্লেন বনাইছা আৰু মই এইবোৰৰ খবৰেই নাপাওঁ। দাদা, তই চুপ থাক ভণ্টি, তোৰ মোৰ মাজৰ কথা নহয়, এহাল পতি পত্নীৰ মাজৰ কথা। আৰু মই জনামতে নিজৰ হাজবেণ্ড আৰু ৱাইফৰে যেতিয়া কথা পাতে তাৰ মাজত বেলেগ মানুহ সোমাব নোৱাৰে। উৎপল, অঁ কি হ'ল তোমাৰ? তুমি কি বুলি ভাবিছা মোৰ ভণ্টিক? মোৰ ফেমিলিৰ মানুহক তুমি কি বুলি ভাবিছা? তুমি কি কাৰণত মোৰ ভণ্টিক এইখন ঘৰত চাকৰণীৰ দৰে ব্যৱহাৰ কৰিছা?
কি কাৰণত তুমি মীনা কামৰ পৰা খেদি মোৰ ভণ্টিক চাকৰণিৰ দৰে ৰাখিছা? তুমি কি ভাবিছা সেইবোৰৰ বাবে মই তোমাক ক্ষমা কৰি দিম? এইবোৰ মই নাজানিম। আজি হয়তো মোৰ সন্মুখলৈ সত্যবোৰ আহিব লাগে বাবে মই ঘৰত আছো। মোক ভগৱানে ঘৰলৈ আনিছে। কিন্তু আজি তোমাৰ অফিচৰ ইমান ব্যস্ততাৰ মাজত তুমি ঘৰলৈ কিয় আহিলা? ৰাতিলৈ তোমাৰ অফিচত প্ৰগ্ৰেম আছে। এতিয়া তুমি আচলতে কি জানা, সকলোবোৰ ভগৱানেই কৰে। আজি মোৰ অফিচৰ এটা ফাইল ঘৰত থাকি গ'ল আৰু সেই ফাইলটো আজি জৰুৰী লাগিবই। সেইবাবে মই ফাইলটো নিবলৈ ঘৰলৈ আহিলো। আৰু ফাইলটো বিচাৰি থাকোঁতে তুমি মোৰ ভণ্টিৰ লগত যি ব্যৱহাৰ কৰি আছা সকলো শুনা পালো। মোক উত্তৰ দিয়া, তুমি কি সাহসত মোৰ ভণ্টিক এইখন ঘৰত চাকৰণিৰ দৰে ৰাখিছা? তুমি কি ভাবিছা মোৰ ভণ্টিৰ প্ৰতি মোৰ অন্তৰত মৰম নাই? আৰে মই মোৰ ভণ্টিক এইখন ঘৰত আৰামত থাকিবৰ বাবে লৈ আহিছিলো। এই কেইদিন মীনা অহা নাই, মই ভাবিছো তোমালোক দুয়োজনীয়ে কামবোৰ ভাগ কৰি লৈছা। মই বেলেগ এগৰাকী কাম কৰা মানুহৰ যোগাৰ কৰিম বুলি ক'লেতো তুমি নালাগে বুলি ক'লা যে তুমি পাৰিবা ঘৰুৱা কামখিনি কৰিব। এতিয়া কিয় কিয় সকলোবোৰ কাম মোৰ ভণ্টিৰ হতুৱাই কৰাই ভণ্টিক চাকৰণিৰ দৰে ৰাখিছা? আৰু মই নথকাত কত কি কৰিছা তাৰ কোনো পাত্তা নাই। সেইদিনা মই ভণ্টিক মেচিনত কাপোৰ ধুব শিকাইছিলো। হয়তো তুমি মেচিনটো চুব নিদিয়া হলা নেকি? সেইবাবে চাগে ভণ্টিয়ে আজিকালি হাতেৰে কাপোৰ ধুৱে। আৰু মোক তাই কৈছে যে মেচিনত কাপোৰ ধুই তাই বেয়া পাইছে। সকলোবোৰ কথাৰ মূল আজিহে ধৰা পৰিছে। চি 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 তোমাৰ নিচিনা এজনী পত্নীৰ লগতে মই আছো। ছি, ঘিণ লাগিছে আজি তোমাৰ ওপৰত মোৰ, ঘিণ লাগিছে। এনেকৈ কিয় কৈছা? নকবা এনেকৈ। আৰু কেনেকৈ ক'ম? যোৱা, তোমাৰ আচল চৰিত্ৰটো মোৰ সন্মুখলৈ ওলাই আহিল। তোমাৰ ফ্ৰেণ্ডক লৈ তুমি বাহিৰতে ডিনাৰ কৰাংগৈ, নহলে তোমাৰ মাৰ ঘৰত কৰাংগৈ। এইখন ঘৰৰ দুৱাৰ আজিৰ পৰা তোমাৰ বাবে বন্ধ হৈ যাব। উৎপল, এইবোৰ তুমি কি কথা কৈছা? তুমি মোক ঘৰৰ পৰা খেদিবা? খেদিম। তুমি এইখন ঘৰত থাকিব নোৱাৰা। তুমি এইবোৰ কি কৈছা? মই তোমাক ডিভোৰ্চ দিম। মোৰ ভণ্টিৰ লগত এনেকুৱা ব্যৱহাৰ কৰিবা, কালিলৈ মা দেউতাক এইখন ঘৰলৈ একেবাৰে যেতিয়া লৈ আনিম তেতিয়া কেনেকুৱা ব্যৱহাৰ কৰিবা জনা আছে। আৰু তোমাৰ নিচিনা এজনী পত্নী থকাতকৈ নথকায়ে ভাল। তুমি আৰু তুমি তই মোক তোৰ দাদা ঘৰত আছে বুলি এবাৰো নকলি। এয়া তোৰ প্লেন। দাদাৰ সন্মুখলৈ কথাবোৰ তই মোক কৰি দিলি। টপ! মোৰ ভণ্টিক আৰু এটা কথা নকবা, মুখ ভাঙি দিম মই। উৎপল, ছি, কেনেকুৱা ব্যৱহাৰ কৰিছা তুমি মোৰ লগত? লাজ পাইছা? আৰে তুমি মোৰ ভণ্টিৰ লগত যিবোৰ কৰিছা তাৰ বাবে মই লাজ পাইছো মোৰ ভণ্টিৰ ওচৰত। তুমি কৰাখিনিতকে মই বহুত কম কৰিছো, মনত ৰাখিবা। বৌ, মই তোমাক বাৰে বাৰে ইংগিত দি আছিলো, বাৰে বাৰে ক'বৰ চেষ্টা কৰিছিলো যে ঘৰত দাদা আছে, কিন্তু তুমি মোৰ কথাটো এবাৰো শুনিবলৈ বিচৰা নাই। মই বাৰে বাৰে কিবা এটা ক'বলৈ লওঁ, তুমি মোৰ কথা কাটি কথা কোৱা। মই এবাৰ ঘৰত দাদা বুলি ক'বলৈ লওঁতে তুমি আকৌ কথাটো বেলেগ কৰি দিলা। মই বাৰে বাৰে ক'ব বিচাৰিছিলো যে কথাবোৰ সৰুকৈ কোৱা, ঘৰত দাদা আছে, আৰু সেইবাবেই মই তোমাক কৈছিলো কথাবোৰ সৰুকৈ ক'বলৈ। মই তোমাক কেইবাবাৰো ক'ব বিচাৰিছিলো। মোক ভুল নুবুজিবা নব। তুমি যি কৈছা সকলোবোৰ সহ্য কৰি আছো। তুমি যি কৰিব দিছা সকলো কৰিছো, এটা কাৰণতেই যে মই দুখীয়া হয়। মই এইবোৰ কাম কৰিছো মোৰ মা দেউতাৰ টেবলেট কেইটা বন্ধ নহ'বলৈ, মোৰ মা দেউতালৈ মাহেকৰ মূৰত যোৱা পইচা কেইটা বন্ধ নহ'বলৈ। আৰু তুমি মোক যিমানেই শাস্তি নিদিয়া মই সকলোবোৰ সহ্য কৰিলোহেঁতেন মোৰ মা দেউতাৰ বাবে। ভণ্টি, তই এইবোৰ কি কৈছ? তাৰ মানে তই এইবোৰ নকৰিলে এইজনীয়ে মই মা দেউতালৈ পইচা নপঠিয়াম বুলি ক'লে? এতিয়াহে বুজিছো। আৰু মই এতিয়া বুজিছো যে মই সেইদিনা শ্বপিং মলত লৈ দিয়া কাপোৰযোৰ, মোৰ ভণ্টিলৈ বুলি যিযোৰ কাপোৰ লৈছিল, সেই কাপোৰযোৰ সেইদিনা এইজনীৰ ভনীয়েকক পিন্ধি থকা মই কিয় দেখিলো। ইয়াতটোত কেতিয়াবাই দৰ্জীৰ ওচৰত দিয়া হৈছিল কাপোৰযোৰ, এতিয়ালৈকে কাপোৰযোৰ অহাই নাই নেকি? তাৰ মানে সেই কাপোৰযোৰ নিজৰ ভনীয়েকলৈ লৈছিল। মইতো ভাবিছো তেনেকুৱা একে এযোৰ চাগে নিজৰ ভনীয়েকক লৈ দিলে, কাৰণ নিজৰ ভনীয়েকলৈওতো ল'বলৈ হেঁপাহ চাগে। কিন্তু তোলৈ অনাৰ কাপোৰযোৰ যে তোলৈ আনিছো বুলি কৈ যে সেইযোৰ কাপোৰ বেলেগক দিব, ইয়াতো মই ভবাই নাছিলো। বহুত কৰিলা, এতিয়া এইখন ঘৰৰ পৰা ওলাই যোৱা। আৰু
কিছুদিনৰ পিছত তোমাৰ ঘৰত কাগজ যাব, চাইন কৰি দিবা। উৎপল মই গতিয়াই উলিয়াই পঠিওৱাৰ আগত নিজেই যোৱা। দাদা দাদা তই সৰুৰ কালটো মনত পেলাচোন। তই মনত পেলা যে জুহালৰ ওচৰত বহি চাহ ভাত খাওঁতে দেউতা আৰু মায়ে তোক আৰু মোক কি সংস্কাৰ দিছিল। এবাৰ মনত পেলা। আৰু তোৰ বিয়াৰ আগদিনা মা আৰু দেউতাই তোক কি বুজাইছিল। পত্নীয়ে হাজাৰ ভুল কৰিলেও সেই ভুলবোৰ ক্ষমা কৰি দিবলৈ এটা বহল মন ৰাখিবলৈ তোক কৈছিলে নে নাই? কৈছিলে, আৰু সেইবাবে সেই সংস্কাৰখিনি মোৰ লগত আছে বাবে মই এই সহ্য কৰি আছো। এতিয়ালৈকে তাইৰ লগত একো বেয়া কোৱা নাই। আৰু ভণ্টি, এই ভুল কৰা নাই, এই পাপ কৰিছে। পাপেই কৰক বা ভুলেই কৰক, তই যদি বৌৰ লগত বিবাহ বিচ্ছেদ দিয়, মা দেউতাৰ অন্তৰে কি শান্তি পাব নেকি? মা দেউতাই তোক এয়াই শিক্ষা দিছিল নেকি? বৌৰ ভুল হৈছে, ভুলখিনি শুধৰাই বৌক বুজাই তই আঁকোৱালি ল। এনেকুৱা কাম নকৰিবি। শুন দাদা, বৌয়ে যি কৰিলে সেয়া বৌয়ে নাজানি কৰিলে, তই ক্ষমা কৰি দে। মই নিবিচাৰোঁ মোৰ ৰাম সীতাৰ দৰে দাদা বৌৰ যোৰাটো যেন ভাগি যাওক। ভণ্টি, তোৰ লগত তাই ইমানখিনি কৰিলে, তাৰ পিছত তই কি আশা কৰিছ এইজনীৰ পৰা? তই ভাবিছ নেকি এইজনীয়ে মোৰ মা দেউতাক ভালদৰে চাব বুলি? তই ভাবিছ নেকি বুঢ়া কালত মা দেউতা যেতিয়া ইয়াত থাকিব, মই নথকা হলে এই মা দেউতাৰ লগত ভাল ব্যৱহাৰ কৰিব বুলি? কৰিব ভাল ব্যৱহাৰ। বৌ ভাল হ'ব যদি তই মৰমেৰে বুজাই দিয় দাদা। এইদৰে খঙেৰে এখন সংসাৰ শেষ কৰি দিয়াতকৈ মৰমেৰে সকলোবোৰ ঠিক কৰিব নোৱাৰিনে? তই বৌক আজি ঘৰৰ পৰা উলিয়াই পঠিয়াব নোৱাৰ। তোক মোৰেই শপত। ভণ্টি, তই মোক শপত দিলি যেতিয়া উপায় একো নাই। তোৰ শপত ৰাখিবই লাগিব। কিন্তু এইজনী মোৰ চকুৰ সন্মুখৰ পৰা যাতে আঁতৰি যায়। আৰু তাই কাৰোবাক যে ইনভাইট কৰিছিল ডিনাৰলৈ, সেইবোৰক যাতে আহিব মানা কৰে। দাদা, মই তোৰ বাবে চাহ বনাই আনিছিলোঁ, চেঁচাই হ'ল। মই এইখিনি আকৌ বনাই আনোগৈ। সেয়া পেলাই দিওঁ। হ'ব দে। জিনা, মোক ক্ষমা কৰি দিয়া। আজি 10 দিন হৈ গ'ল তোমাৰ দাদাই মোক মাত এষাৰো দিয়া নাই। মই বুজি উঠিছোঁ যে মই তোমাৰ লগত কিমান ডাঙৰ অপৰাধ কৰিছিলোঁ। আজি যদি তোমাৰ ঠাইত মোৰ ভণ্টি হ'ল হয়, তাইৰ লগত যদি সেই একেই ব্যৱহাৰ উৎপলে কৰিলেহেঁতেন, তেতিয়ানো মই কিদৰে সহ্য কৰিলোহেঁতেন। হয়, ধনী দুখীয়াৰ ভেদাভেদ আনি মই তোমাক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। মোক ক্ষমা কৰি দিয়া জিনা। বৌ, সেইবোৰ কি কৈছা তুমি? তোমাক কিয় ক্ষমা কৰি দিব লাগে? মইতো তোমাক বেয়াই পোৱা নাই। তোমাক বেয়া পালে হ'বলে এইকেইদিন তোমাক মাতি তোমাৰ লগত ঘূৰি ফুৰোঁ। জিনা, তোমাৰ দাদাই মোক তোমাৰ ওচৰলৈ যাব মানা কৰিছে। তোমাকো কৈছে যে মোক মাতবোল নকৰিবলৈ। তাৰ পিছতো তুমি মোৰ লগত কথা পাতিছা, মোক চাহ দিছা, কফি দিছা, সিটো যোগাৰ দিছা, সিটো যোগাৰ দিছা, ইমানখিনি কৰিছা। মই তোমাৰ লগত কি কৰিছিলোঁ? তুমি মোক ক্ষমা কৰি দিয়া। আৰে মই ইমানখিনি কৰাৰ পিছত যদি মোৰ নিচিনা এজনী ননদ হ'লহেঁতেন, ঘৰৰ পৰা ককায়েকৰ লগত গোট খাই নবৌয়েকক খেদিছিলেহেঁতেন। কিন্তু তুমি ইমানবোৰৰ পিছতো আমাৰ সংসাৰখন ঠিক কৰাৰ কথা ভাবি আছা। হয়, মোৰ ভুলৰ ক্ষমা নাই, কিন্তু প্লিজ মোক ক্ষমা কৰি দিয়া। বৌ, তোমাক কেতিয়াও ক্ষমা কৰি দিবলগীয়া পৰিস্থিতিয়ে নাহে। মই তোমাক বেয়াই পোৱা নাই। তোমাক এটা ৰিকুৱেষ্ট কৰিব পাৰোঁনে? কোৱা বৌ, তুমি মোক ৰিকুৱেষ্ট কৰিব নালাগে। কি কথা ক'বলগীয়া আছে পুৰা অধিকাৰত কোৱা। প্লিজ, তুমি ঘৰৰ মা দেউতাক এইবোৰ কথা নক'বা। ঘৰৰ মা দেউতাই যাতে এইবোৰ কথা নাজানে। মই ভাবিছোঁ মা দেউতাক ইয়ালৈকে লৈ আনো, কিন্তু মা দেউতাই আকৌ গাঁৱৰ ঘৰ এৰি এতিয়াই নাহে। যেতিয়া বোলে নিজে কৰি খুৱাব নোৱাৰা হ'ব, তেতিয়াহে আহিব। তুমি সেই মা দেউতাৰ চকুত মোক ইমান তললৈ নিনিবা। সেই কথাবোৰ জানিলে মোক মা দেউতাই অলপো মৰম নকৰিব বা কেতিয়াও ক্ষমা কৰিব হয়তো নোৱাৰিব। ক্ষমা কৰি দিলেও তেখেতসকলৰ মনত কিবা এটাতো থাকি যাব। মই বৰ লাজ পাম। তেখেতসকলে মোক যি বিশ্বাসত যিদৰে ভাল পায়, সেইদৰে ভাল পোৱাখিনি থাকিবলৈ দিয়া। প্লিজ, তুমি মা দেউতাক কথাবোৰ নজনাবা। বৌ, সেইটো তুমি ৰিকুৱেষ্ট কৰিবলগীয়া কথা নহয়। মই মা দেউতাক এইবোৰ কথা কেতিয়াও নকওঁ। মই সকলো ঠিক কৰিম। মই উৎপলৰ লগতো সকলো ঠিক কৰিম। মই উৎপলকো ক্ষমা বিচাৰিম। মোক এতিয়া ক্ষমা নিবিচাৰিলেও হ'ব। যাক ক্ষমা বিচাৰিব লাগে তাক ক্ষমা বিচাৰিলা যেতিয়া হৈ যাব। আৰু এটা কথা মনত ৰাখিবা, মই তোমাক ক্ষমা কৰি দিম,
কিন্তু এটা চৰ্তত। চৰ্তত? চৰ্তটো হৈছে মোৰ মা দেউতাক সদায় তুমি ভগৱানৰ দৰে ভাবিব লাগিব আৰু মোৰ ভণ্টিক নিজৰ ভণ্টিৰ দৰে মৰম কৰিব লাগিব। তোমাক কথা দিছো উৎপল, এতিয়াৰ পৰা আৰু তোমাক অভিযোগৰ অলপো সুবিধা নিদিওঁ। মই সদায় মোৰ ভণ্টিক ভবাৰ দৰে, মোৰ ভণ্টিৰ দৰে মৰম, লাগিলে তাতোতকৈ বেছি মৰম দিম জিনাক। আৰু মা দেউতাটো মোৰ বাবে ভগৱানেই হ'ব, কাৰণ সেই মা দেউতাই তোমাক জন্ম দিছিল আৰু মই তোমাক মোৰ স্বামী হিচাপে পালো। তোমাৰ নিচিনা এজন স্বামী মই হেৰুৱাব বিচাৰিছিলো নিজৰ ভুলৰ বাবে। মোক ক্ষমা কৰি দিবা। যিজন পুৰুষে নিজৰ মাক দেউতাক ভনীয়েকক সন্মান কৰিব জানে, সেইজন পুৰুষে নিজৰ পত্নীকো সন্মান আৰু মৰম কৰিব জানে। কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিয়ে। মই জানো মই বহুত ডাঙৰ পাপ কৰিলো। ক্ষমা কৰি দিয়া তোমালোকে মোক। ঠিক আছে তেন্তে, সকলোবোৰ ঠিক হ'ল যেতিয়া আজি ঘৰত এটা পাৰ্টি দিম বুলি ভাবিছো। পাৰ্টি? আকৌ কিহৰ পাৰ্টি দাদা? মোৰ প্ৰমোচন হৈছে ভণ্টি, তই বহুত লাকি। তই আমাৰ ঘৰত থকাৰ বাবে মোৰ প্ৰমোচন হৈ গ'ল। হয় নেকি? তেতিয়াহ'লে এইটো ডাঙৰ পাৰ্টি হ'ব। হয় জিনা, তুমি এইখন ঘৰত থকাৰ বাবে এইটো হ'ল। এই প্ৰমোচনটোৰ বাবে আমি যে কিমান আশা কৰি আছিলো। তুমি বহুত লাকি, লক্ষ্মী হয়। সেইটো কি আৰু লাকি? ঠিক আছে তেন্তে, পাৰ্টিৰ বাবে মই কি আয়োজন কৰিব লাগিব? তুমি একো কৰিব নালাগে, সকলো কাম কৰা মানুহ আছে, কৰিব। পিছে উৎপল, মা দেউতাৰ অবিহনে ইমান এটা ডাঙৰ পাৰ্টি? মা দেউতাক গাঁৱৰ মানুহৰ লগত যদি ভোজ ভাত এসাঁজ খুৱাই দিওঁ তাতে অত্যন্ত সুখী হ'ব। চহৰীয়া এই পাৰ্টিবোৰত মা দেউতাই বৰ পাব, তেখেতসকলে ভাল নাপাব, আমনিহে পাব। দাদাই ঠিকেই কৈছে বৌ। ঠিক আছে তেন্তে, ইয়াৰ পিছত আমি গাঁৱত গৈ সকলো গাঁৱৰ মানুহক মাতি ডাঙৰকৈ ভোজ ভাত এসাঁজ খুৱাম।